ব্ৰহ্মপুত্ৰ অঞ্চলৰ কেইজনমান যুৱকৰ উদ্যোগত এটা পথ জুবিন গাৰ্গ পথ হিচাপে নামাকৰণ কৰিছে লগতে গোটেই পথটো নাহৰ পুলি ৰোৱাৰ এটা পৰিকল্পনা লৈছে আৰু এইটো হয়তো অসমৰ ভিতৰত প্ৰথম হ'ব যে এটা পথক এই মহান শিল্পীগৰাকীৰ নামত নামাকৰণ কৰিছে খুব ভাল লাগিছে গোটেই বস্তুটো এটা সাবজুডিছ পৰ্যায়ত আছে সেইকাৰণে তাৰ ওপৰত মই একো মন্তব্য নিদিওঁ এইটো একদম খুব ভাল হৈছে ইতিমধ্যে কেইবাজনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁলোকৰ শাস্তি পোৱাটো আৰম্ভ হৈছে ইতিমধ্যে তেওঁলোকে যিটো এতিয়া যন্ত্ৰণাত আছে সেইটোতো এটা শাস্তি তেওঁলোকৰ শাস্তি ইতিমধ্যে আৰম্ভ হৈছে খুব সুন্দৰ অনুভৱ যে খগন্দগুৰি ব্ৰহ্মপুত্ৰৰ এই বিশেষ অঞ্চলত জুবিন গাৰ্গৰ নামেৰে যিটো পথ নামাকৰণ হ'ল গতিকে মই পোনপ্ৰথমে সমূহ গাঁওবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতলোকে একক চিন্তাৰ এই সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰিছে মৃদু স্পন্দৰ সুন্দৰ এটা ব্যৱস্থাৰে এই নামাকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু বিশেষভাৱে নাহৰ পুলি ৰোপণৰ যি কাৰ্য ক্ষেত্ৰত তেখেতলোকে আগবাঢ়িছে গতিকে মই ভাবোঁ এটা সুন্দৰ পদক্ষেপ আমি জুবিন গাৰ্গ ডাঙৰীয়াই জীয়াই ৰাখিবৰ কাৰণে নাহৰ পুলি ৰোপণ কৰিব লাগে তাৰ উপৰিও আমি আমাৰ যি পৰিৱেশ আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণে যি পৰিৱেশ ভাল এটা পৰিৱেশ তথা আমাৰ ভাল এখন পৃথিৱী জীয়াই ৰাখিবলৈ হ'লে আমি যিটো ওজন স্তৰৰ যিটো গেছৰ অদৰকাৰী যিটো গেছৰ মাত্ৰা বাঢ়ি গৈছে গতিকে তাৰ কাৰণে আমি কিন্তু পদক্ষেপ গ্ৰহণ কৰিব লাগিব গছপুলি ৰোপণে নহয় সামাজিক দৃষ্টিকোণে আমি যিবোৰ সামাজিকভাৱে যিবোৰ কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বা বাকী গেছবোৰৰ মাত্ৰা বাঢ়ি যোৱাৰ যিবোৰ কথা আছে সেইবোৰৰ ক্ষেত্ৰত আমি চিন্তা চৰ্চা কৰিব লাগিব এই ক্ষেত্ৰতো কাম কৰিবলগীয়া যথেষ্ট আছে দীঘলীয়া সময় ধৰি এই ক্ষেত্ৰত মই কাম কৰি আহিছোঁ